বুঢ়ীজনীয়ে বাৰু কেলে নাচিবলৈ আহিব লাগে এই বুঢ়ীজনী মই ভালকে চিনিম পইচা পইচা পাম বুলি আহিছে উৰে গছতে মহি বাহিলনে অতিকৈ চেনেহৰ মুগাৰে মুহুৰা কিনুচত মহিয়া বতাহ জাকি মাৰিলে চিকামাৰী হাত গোন্ধোৱা গাঁৱৰ বিহুপ্ৰেমী ৰাইজসকল আপোনালোকৰ জ্ঞাতাৰ্থে আমি জনাইছো যে আমি মহিলাখিনিয়ে কিমান কষ্ট কৰি পুৰুষতকে আগবাঢ়ি আমি আজি এই মঞ্চখন বনাব পাৰিছো আৰু আজি এই মঞ্চখনত আমাৰ গাঁৱৰ বোৱাৰীসকলে বিহু প্ৰতিযোগিতাত নাচিবলৈ আহিছো আৰু ইয়াতে আছে প্ৰাইজ মানি অৰ্থাৎ নগদ ধনৰ পুৰস্কাৰ 1 লাখ টকা আৰু আমি নিমন্ত্ৰণ কৰি আনিছো আমাৰ শ্ৰদ্ধাৰ বিচাৰক মণ্ডলী এজন নহয় বা ইনছু দুজন এফালে আছে আমাৰ গেভেল ককাইটি আৰু হেফালে আছে আমাৰ মলুৱা ককাইটি পিছে আজি মলুৱা ককাইটিক অকমান মঞ্চন মাৰি থকা লগা নাই নে ৰাইজসকল হয় আপোনালোকৰ কাৰণে মই কত প্ৰতিযোগিতা বিচাৰ কৰিলো হে যোগ্যতকৈও যোগ্যগৰাকীক কত মই পুৰস্কাৰ দি পেলাইনি একদম শিখৰ পোৱালোগে নি পেলাইনি যথেষ্ট মই কষ্ট কৰিলো আপোনালোকৰ কাৰণে হয় আজিনো আপোনালোকে বিহুৰ দিনা কিহৰ অভাৱত এই গেভেলক মোৰ সমপৰ্যায়ৰ আসনত বহাবলৈ আনিলে হে কেনেকে বাৰু ই মোৰ সমপৰ্যায়ৰ আসনত বহিবলৈ ই যোগ্যতাকণ পালে হে সেই গোটেইটো মুখখন মুৰ্গী চুৰটোৱে দেখিবলৈ তাক বাৰু মোৰ লগত আনি আপোনালোকে বহাই মুখে অসন্মান কৰা যেন মোৰ অনুভৱ হৈছে দেই প্ৰিয় ৰাইজসকল গোটেই জীৱন জোৰা সাধনাৰ পৰা আজি মই এই আসনত গ্ৰহণ কৰিবলৈ সক্ষম হৈছো আৰু তাতে কোনোবাই আজি জ্বলিছেও কিন্তু মই দুখ কৰা নাই মই যথেষ্ট গৌৰৱ কৰিছো মানুহে জ্বলিলেহে কাম কৰিব পাৰিম আপোনালোকে চিন্তা নকৰিব আজি এই প্ৰতিযোগিতাৰ পৰা মই শ্ৰেষ্ঠ বিহুৱতী বোৱাৰী প্ৰতিযোগিতাৰ পৰা এগৰাকী বোৱাৰী নিৰ্বাচিত কৰি উলিয়াম মাত্ৰ আপোনালোকে দিয়ক এটা হাত চাপৰি ৰাইজ তেতিয়াহ'লে ৰাইজসকল পলম কিহৰ নহয় জানো আমাৰ ফালৰ পৰা এতিয়া দুইজন বিচাৰকে সম্বৰ্ধনা জনাব আমাৰ শ্ৰীমতী হালিকি নেওগে মলুৱা ককাইটিক সম্বৰ্ধনা জচোৱাগে যোৱা ৰাইজসকল হাত চাপৰি দিব যিমান পাৰে এটা ধুনীয়া হাত চাপৰি দিয়ক আৰু ইয়াৰ পিছতে আমাৰ অতি মৰমৰ এই গেভেল ককাইটিক গামোচা পিন্ধাই সম্বৰ্ধনা জনাব শ্ৰীমতী হিয়ালি ফুকনে যোৱা হিয়ালি ৰাইজসকল এটা ডাঙৰ হাত চাপৰি দিব দেই হব গামোচানো কি পায়ে থাকো এইবোৰ আপোনালোকৰ মৰমবোৰে মেইন ইমান মানুহ আহিছে এই মানুহসকলে ইমান মৰম দিছে গামোচা নিদিলেও হয় আৰু নালাগে ঠিক আছে এক্ষেত্ৰ আমাৰ নিজৰ মানুহ বুলিয়ে কৈছে নিজৰ মানুহক সঁচাকৈ গামোচা দিয়াৰতো কোনো প্ৰয়োজন নাই নহয় জানো তেতিয়াহ'লে হিয়ালি গামোচাখন লৈ আনা বহুত টকা তেতিয়াহ'লে লৈ লওঁগে দেই লৈ লোৱা গামোচাখন ৰাইজসকল হাত চাপৰি দিয়ক আপোনালোকৰ নিজৰ মানুহ যা সেই তাতে বহগে দৰ্শকৰ লগত ইয়াত মই অকলেই চম্ভালি ল'ম পিছে বাঘিনী বাইদেউ সেই আজিনো আপুনি প্ৰতিযোগিতাৰ দিনা এইটো কি লাডু বনাই আছে এইটো ছাৰ এইটো লাডু নহয় এয়া জেতুকা লৈছো আকৌ এতিয়া বিহু যাই হ'ল আমি জেতুকা লবলৈ নাপালোৱে মাইকী মানুহ যে এখন হাত জেতুকা ললো এখন হাতে ভাত পানী বনাই থাকিলো সেইকাৰণে এখন হাত লবলৈ নহয় আজি যিহেতু প্ৰতিযোগিতা হাতততো জেতুকা লগাবই লাগিব ছাৰ নহয় জানো ককাইটিহঁত সেইকাৰণে জেতুকাকে লগাই আছো আৰু তেতিয়াহ'লে দৰ্শকসকল আমি সময় নষ্ট নকৰি আমি প্ৰতিযোগিতাৰ মাজলৈ আগবাঢ়ি যাওঁ যিহেতু মোৰো যথেষ্ট সময় কম হাতত ঘড়ীও নাই বাৰু এই তথাপিও মোৰ আজি মানে 7খন বিহুতলিত বিচাৰ কৰিবলৈ আছে ই পায় যদি দেৰিলৈকে থাকিব মই কিন্তু সোনকালে যামগে যে গতিকে মই আৰম্ভ কৰি দিওঁ আমাৰ আজি প্ৰতিযোগিতাৰ প্ৰথম প্ৰতিযোগী হৈছে হিয়ালি ফুকন প্ৰথমে দেখোন মোৰ নামটোৱে মাতিলে কি কৰো মোৰ দেখোন গামখাৰু নাই দে না তহঁতৰ এযোৰ দেচোন ঘৰৰ পৰা লৈ আহিব ন নিজৰ বস্তু ইহঁতি গামখাৰু এযোৰকে দিব নোৱাৰে আগতে যে মোৰ ঢেৰ গামখাৰু আছিলে একদম সোণৰ আছিলে ৰূপৰ আছিলে মা ঘৰত এতিয়া থৈ আহিলো বুলিহে মাক দি থৈ আহিলো কাৰণেহে ফিতাহি যা তোক মাতিছে না যা প্ৰিয় ৰাইজসকল কিছুমান ধেমালিতে হোৱা বিচাৰক আছে যিসকলে একো নিয়ম কানুন নাজানে মাত্ৰ আহিব লাগে গামোচাখন পিন্ধিব লাগে আৰু বিচাৰকৰ আসনত বহি থাকে কিন্তু মই যথেষ্ট পঢ়িছো এইটোৰ ওপৰত অধ্যয়ন কৰিছো সেইবাবে যথেষ্ট কথা জানো আৰু আজি যে আমাৰ যিসকল নাচনী আছে সেই নাচনীসকলক প্ৰথমতে তেওঁলোকৰ নিয়মান কৰিব লাগে কি নিয়ম আছে আমাৰ প্ৰতিযোগিতাখিনিত কিছুমানে নাজানে নহয় এনে ধেমালিতে হোৱাহে আজি মই নিয়মখিনি ময়ে কৈ দিব বিচাৰিছো আমাৰ প্ৰত্যেকগৰাকী নাচনীয়ে তেওঁলোকে কোনো ধৰণৰ কৃত্ৰিম সাজপাৰ পৰিধান কৰিব নোৱাৰিব তেওঁলোকে মুগা চাদৰ মেখেলাহে পৰিধান কৰিব পাৰিব আৰু তেওঁলোক
একদম বোৱাৰী হ'ব লাগিব, কোনো বুঢ়ী হ'ব নোৱাৰিব, কোনো জীয়ৰী হ'ব নোৱাৰিব। গতিকে আৰু এটা কথা আমি ইয়াতে অৱগত কৰি দিব বিচাৰিছো, তেওঁলোক যদি দেখিবলৈ ধুনীয়া হয় তেন্তে অকণমান নম্বৰটো বেছিকৈ পাব দেই। ঠিক আছে, আমি প্ৰতিযোগিতা আৰম্ভ কৰিবলৈ আগবাঢ়িছো। কিন্তু গামোচাখন নিদিলে আৰু তই চেণ্ডেলৰ মালা পিন্ধা যোগ্যহে, চেণ্ডেলৰ মালা পিন্ধিবি? ছাৰ আপুনি ইমান ভাল ভাল কথা কৈছে, আপোনাৰ হলে গামোচাখন পিন্ধাই দিওঁ দেই। বৰ ভাল মানুহ দেই আপুনি। চাওঁ অকণমান। আপুনি আকৌ বোৱাৰীহে। ছাৰো যে কি কথা কয় আৰু দেই। হ'ব ঐ দেখিছ নাই মই একদম পিয়ৰ একদম মুগা পিন্ধি আহিছো গোটেই এযোৰ। তহঁতি এই কি পিন্ধি আহিছে নাচনী হলে কি পিন্ধি আহিব লাগে নাজানো নেকি? বিচাৰকে দেখোন ক'লে একদম পিয়ৰ মুগা পিন্ধি আহিব লাগিব বুলি। ঐ বুঢ়ীজনী চা, বুঢ়ীজনী আকৌ কেলে নাচিবলৈ আহিব লাগে? এই বুঢ়ীজনী মই ভালকে চিনি পাম। পইচা পাম বুলি আহিছে। 1 লাখ টকা। তোমালোকে মোক ইমান ইটিকিং নকৰিবা আকৌ দেই। পুৰস্কাৰ মই 1 লাখ টকা লৈ পেলাই মই ডুবাইলৈ গুচি যাম। 1 লাখ টকাটো মই নিম বুলিহে আহিছো। বিয়া হোৱা 3 মাহ হৈছেহে, সেই 1 লাখ টকাটোৱে মই হানিমুনলৈ গুচি যাম। আইঅ 1 লাখ টকাটো তহঁতি কেনেকে পাবি? মই শ্ৰেষ্ঠ বোৱাৰী বিহুৱতী হ'ম। মই ভাবি থৈছো 1 লাখ টকাটো কি কৰিম, ভালকে বোলো গৰু কেইজনীমান কিনি পেলানি গাখীৰৰ ফাৰ্ম এখন বনাম বুলি কৈ থৈ আহিছো মানুহটো পাই। 1 লাখ টকাটো মই নিম বুলিহে আহিছো, নহলে মই এনেকুৱা প্ৰতিযোগিতালৈ নাহো। 1 লাখ টকা মই প্ৰাইজটো দেখি আহিছো, মই 1 লাখ টকা যে হিচাপ কৰিবও নাজানো। হিচাপ কৰিব নাজানে আকৌ 1 লাখ টকা দেখি পেলানি আকৌ এই দৌৰি আহিছে নাচিবলৈ। কি মোৰতো নাচিবি দেখিম নহয় আমি, তই এনে নাচিব জানা, আমাৰ লগতো নোৱাৰ। ইমান সৰুতে বিয়া হবলৈ আহিছ। উৰে গছতে মহে বাহে ললে, ঐ ককাই পাৰি দিয়া খাওঁ, এতোলা সোণেৰে বিৰি গৰাই দিয়া, ঐ বিহু মাৰিবলৈ যাওঁ। এই ৰবা নেনাচিবা। এই প্ৰশ্নবোৰ সেই মাজতে সুধি যাব লাগিব। মই আকৌ সেই শেষত গোটেইবোৰ একেলগে পাহৰিয়ে থাকিমগে। হেৰি নহয়, এই তুমি যে ক'লা ঔৰে গছতে মহে বাঁহে ললে, কি মহে ঔৰ গছত বাঁহ ললে? ছাৰ আজি আকৌ পতকে শিকি অহা নহয়, পাহৰিয়ে থাকিলো। ছাৰ ঔ গছত বাৰু কিহে বাঁহ লয়? ধন্যবাদ থাকিল তোমালৈ। তুমি এখন জ্ঞানৰ ডাঙৰ সাগৰলৈ আজি প্ৰতিযোগিতালৈ আগবাঢ়ি আহিছা। এই সাগৰত আমি ডুবি মৰি থকা আগতে হ'ব আৰু তুমি যোৱা দেই। এতিয়া যোৱা। কিহ যাব? ৰবা ময়ো এজন বিচাৰক, মোৰো বহুত জ্ঞান আছে। মই সুধিম আকৌ প্ৰশ্ন, অকল এজনে সুধিলে নহব নহয়। কোৱাচোন বাৰু তুমি যে খোপাত ধুনীয়াকে লগাই আহিছা, সেই ফুলপাহৰ নামটো কি কোৱাচোন? সাধাৰণ জ্ঞানকণ সেইকাৰণে লাগে, সেইপাহো চিনি নাপাওঁ তই। মোৰ ওপৰত মাত নামাতিব দেই দাদা। বিহু নহয় বৰ বিহু হ'বগে আকৌ এখন দেই। কোৱা তুমি প্ৰশ্ন উত্তৰ কোৱা। কপৌ ফুল ছাৰ। সম্পূৰ্ণ মিছা কথা। মই একদমেই বেয়া পাওঁ মিছা কথা কলে। এইপাহ বাৰু কেনেকে কপৌ ফুল হ'ব পাৰে? ইমান কপৌ ফুল ৰুলো মই, ইমান কপৌ ফুল দেখিছো জীৱনত, এইপাহ কপৌ ফুলটো মই দেখা নাই। চেনাই আনি দিছে হয়নে দোকানৰ পৰা 10 টকা দি পেলাই? মিছা নামাতিবা দেই। চাওঁ ঘূৰি দিয়াচোন, ঘূৰি দিয়া। প্ৰিয় দৰ্শকসকল, এইপাহ বাৰু কেনেকে কপৌ ফুল হ'ব পাৰিলে আপোনালোকে কওকচোন। ছাৰেনো কিহৰ বা মোক ঘূৰি দিবলৈ কৈছে বাৰু? ৰাইজে দেখোন মোৰ মুখখন নেদেখিব, এতিয়া মোৰ পিঠিটোহে দেখিব দেই। দেখিলে ৰাইজসকল, দেখিলে বিচাৰকক কেনেকে মিছা কথা কয় আজিকালি নাচনীয়ে? দেখিলে এইবোৰ ধেমালিতে হোৱা বিচাৰক বিলাকে নেদেখিলে সেইটো। এতিয়া মই দেখিলো বুলিয়ে নহব দেই। মই থকা অৱস্থাত সেইবোৰ নহব। তুমি প্ৰতিযোগিতা আওতালে নাহা দেই, তুমি কেনচেল। যোৱা। ছাৰ মই নাচিবলৈহে আহিছো, প্ৰাইজৰ কাৰণে অহা নাই নহয়। মই নাচিবলৈ আহিছো, মই নাচিমে। কুঞ্জলতা ফুল ফুলি আছে। নাচা হেৰ ফূৰ্তি অকণ কৰি যোৱা। সেই যি কেনচেল হলা আৰু মনৰ ফূৰ্তিটো তুমি হিয়া উজাই নাচা। ধুনীয়া হৈছে, নাচা। ছাৰ হয়তো নাযাওঁ বুলি নকবা বেয়া পাব, চিৰদিনৰ কাৰণে বিদায় ল'ব। নাচৰ ভংগীমা দেখা একেবাৰে এইটো দি আছে। হ'ব ধন্যবাদ। আপুনি যাওক দেই। এইবোৰ নাচনী চাবই নাপায় দেই। এনেকে কি হ'ব বাৰু এনেকে হলে আমাৰ অসমখনত? যাওক এইটো যাওক। শিয়ালি ফুকনলৈ ধন্যবাদ থাকিল। আমাৰ পিছৰ প্ৰতিযোগী আগবাঢ়ি আহিব বাঘিনী বৰদলৈ। নমস্কাৰ ছাৰ। নমস্কাৰ আৰম্ভ কৰক। ৰবা দে ছাৰ, ৰবা মানে মই পাহৰি গলো ভৰিটো কেনেকে দি ৰয়। এখেতেও দিব। বাঘিনী বৰদলৈ, এইবোৰ কি কৰি আছে আপুনি? বিহু প্ৰতিযোগিতা দেখিছানে? এবাৰেইটো ভালকে কৰক। আমাৰ টাইম নাই ন, ঢেৰ প্ৰতিযোগিতা আছে আজি। ছাৰ নাচিবলৈ আহিছোহে দেই। চিধা তেনেকুৱা কথা নকবা আকৌ, গোটেই মানুহে দেখি আছে। গাভৰুতে নচা, বোৱাৰী হোৱাৰ পিছত নাচিবলৈ পাইছো নি? গোটেই ঘৰৰ মানুহক ভাত পানী বনাই খুৱাই থাকিব লাগে। পাহৰি গৈছো ন ভংগীমাটো কেনেকে ৰয়, পাহৰি গৈছো।
এই উস্তাদি ৰচোন ছেটিংছটো মিলাই ল'বলৈ দে বাইদেউ বহুত দিন নানাছিলে অকমান দিগদাৰ হয় ন পাহৰি থাকো নহয় তাতে প্ৰতিযোগিতা হয় মানুহটোৱে পইচা নিবলৈ কৈছে পুৰস্কাৰ জিকি আপুনি লোহাৰহে মামৰে ধৰিলে চাগে কেলে আমি এতিয়া বয়স হোৱা নাই নিবা হাৰবোৰ টান হৈছে নহয় যেনি তেনি নাভাগে আকৌ হ'ব আৰম্ভ কৰক চকলা টেঙাটি অকলে নাখাবা ঐ আমাকো এচকলৈ দিবা বিহু মাৰিবলৈ অকলে নাযাবা ঐ আমাকো লগতে নিবা গিন গিন হিটুম টাও টুম টাক টাক গিন গিন হিটুম টাও টুম টাক টাক গিন গিন হিটুম টাও টুম টাও টাক টাক গিন গিন হিটুম টাও তাকি দিগিন দিগিন ধুম টাক তাকি দিগিন দিগিন ধুম টাক এই নাচটোতো মই ক'ৰবাত দেখিছো কৰ্মশালাত নচা ছোৱালীজনী এইজনী মানে এতিয়া বোৱাৰী হ'লগে মই কাহানিও টাক গিন গেন টুমটাও এইটো কি কৰি আছে আপুনি চাহ কি কথা কৈছে আপুনি ইমান ধুনীয়াকে নাচি আছো ঢোলৰ শব্দ মুখস্থ কৰি আহিছো তেনেকে ঠাট্টা নকৰিবা আকৌ পাই বিহু নাচোতে গোটেইবোৰ ভাগিব লাগিব কঁকাল মূৰ ডিঙি হাত সুন্দৰ হৈছে সাজ পোছাকত বাৰু ইমান কাটিবলগীয়া নাই খালি চাদৰখনৰ জেগাত যদি তুমি এখন ৰিহা পিন্ধিলাহেঁতেন বাঘিনী একদম সোণত হোগা চৰিলেহেঁতেন কিন্তু মই কৈ থলো কিয় নিপিন্ধিলানো ৰিহাখন তুমি তেনেকে প্ৰশ্নটো সুধিলে নহব নহয় আপোনালোক দুজনে নিজৰ নিজৰ ঘৈণীয়েকৰ মুগা ৰিহা কেইখন দি পাইছে হয় বাৰু কথাটো দেই মাজনী ইমান দিগদাৰ নাই এইবোৰ ৰিহা চিহা আজিলৈকে মোক বিচৰা নাই বাৰু আমাৰজনী মই আজিলৈকে দি পোৱা নাই ওলাই আহিবলৈ নিদিওঁ নহয় আৰু ভিতৰত থাকিলেও মোৰ ভাগৰ হাফ পেণ্টকেইটাহে পিন্ধি থাকে হয় বাৰু দুখ নাই তেতিয়াহ'লে প্ৰশ্ন সুধিলে নহব নহয় আমাৰো মানুহটোৱে আকৌ মুগা ৰিহা কিনি দিব লাগিব নহয় মেখেলা চাদৰ পিন্ধিবলৈকে দিগদাৰ পাওঁ এইহেন গৰমখনত ঘৰত মই মেক্সি পিন্ধি থাকো এতিয়া প্ৰতিযোগিতা বুলি পিন্ধি আহিছো যে আকৌ এইবোৰ বিচাৰবোৰ দেখিবলৈ মন নাযায় বাঘিনী বৰদলৈক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছো তেখেতৰ গাত লাগি থকা স্প্ৰিঙৰ জৰিয়তে তেখেতে আমাৰ মন জয় কৰিবলৈ সক্ষম হৈছে এইবাৰ আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছো আমাৰ মাজৰ দ্বিতীয়গৰাকী প্ৰতিযোগী ৰঘুমলা শইকীয়া বিচাৰক নিযুক্তি ৩ নম্বৰ গৰাকী ক্ষমা কৰিব দেই ৰাইজসকল হ'ব তই নিশিকালে হ'ব ৰঘুমলা আপুনি আহক নমস্কাৰ মোৰ নাম ৰঘুমলা শইকীয়া অতিকৈ চেনেহৰ মুগাৰে মুহুৰা তাতোতকৈ চেনেহৰ মাকো তাতোতকৈ চেনেহৰ ৰঙালী বিহুতি নানাচি কেনে কৈ থাকো নাচনী এতিয়া যে গাভৰু বৰ ধুনীয়া দেই আপোনাৰ মাতটো বৰ ভাল লাগিলে গম পায় কিন্তু মই এটা কথা সুধিব বিচাৰিছো পাই এই বাকীসকল যে নাচনি আহিছে আপোনাৰ নাতিনী নি বাৰু কেনেবাকে আপোনালোক দেখাত বোৱাৰীৰ নিচিনা লগা নাই ছাৰ মই বিয়াই সোমোৱা নাই মোক কেনেকে নাতিনী হ'ব আকৌ কি আপুনি বিয়া সোমোৱাই নাই এইখনত কি লিখা আছে দেখিছেনে বোৱাৰী বিহু প্ৰতিযোগিতা শেষ কৰিলে এখন বোৱাৰী বিহু প্ৰতিযোগিতাহে হয় নে বাৰু বাইদেউ এজন মুতিবলৈ গ'ল নহয় পাহৰিছিলো নহ'ব দেই আপুনি যক ৰাম ৰাইজ গোটেই মানুহ বহি আছে গোটেই কমিটিখনকে আপুনি বদনাম কৰিব যক নৰবই চত গুচি যাওক ছাৰ এতিয়ালৈকে বিয়া হোৱাই নাই সেইকাৰণে আকৌ ষ্টেজত বোলো নাচি দিওঁগে কিজানি দৰা চা ওলাই কিজানি কোনোবাই পচন্দ কৰে নেকি আকৌ কিজানো আজিলৈকে বিয়াই হোৱা নাই দৰা চা পাই আনি চাই মেলি দিবচোন দেই দেখিছে বৰ ধুনীয়া নাচিছে পাৰ তই আকৌ চিন্তা কৰি চাব কথাও যে কয় আৰু আপুনি দেই ককাইদেউ সেইজনী মোৰ আইতাহে হ'ব গম পাই নাই এতিয়া বিয়া হোৱাহেঁতেন তেখেতৰ নাতি হলোহেঁতেন মই সঁচাকে দেই আজিকালি মহিলাবিলাকক বিশ্বাস কৰিব নোৱাৰি দেই মহিলা যেনেকে আগপথত আগবাঢ়ি গৈছে মিছা কথাটো খুব আগবাঢ়িছে দেই দেখিছেনে বাৰু বোৱাৰী বিহু প্ৰতিযোগিতা বুলি লিখি থোৱাৰ পিছতো তেওঁ কেনেকে অংশগ্ৰহণ কৰিছেহি বিৰাট বেয়া কথা দেই এইবিলাক বিৰাট বেয়া কথা আইতা আমাৰ কিন্তু খুৰা শহুৰ এজনে বিয়া পতা নাই কামটো আগবঢ়াব পাৰো নি নালাগে মোবাইলত আকৌ ভাইৰেল হৈ যাবলৈ এতিয়া আমাৰ ৪ৰ্থগৰাকী প্ৰতিযোগী পাছপৰ্ট চাইজৰ বোৱাৰী এগৰাকী আমি মাতিছো টিপচি আমি মঞ্চলৈ নিমন্ত্ৰণ জনাইছো আমাক বিহু যেন সুন্দৰকৈ উপভোগ কৰায় তেওঁ আহা টিপচি আগবাঢ়ি আহা তোমাৰ উপাধিটো মানে মই পাহৰি থাকিলো নমস্কাৰ ঐ কিনো চত মহিয়া
বতাহ জাকি মাৰিলে ঐ গছে বনে হলালে ঐ পাত ঐ কিনো অসমীয়া বিহুতি আহিলে ঐ গৰু চালে লগালে মান তুমি নহলে এই চহৰত নুফুলে ভগেন বেলিয়া খগেন এইটো কি খগেন ভেলিয়া এইটোতো বিহু কাহিনীও শুনা নাই মই ভাবিব পাৰো ল'ৰাটোলে তোমাক তই কি ভাবিছ মই ইয়াত কি ল'ৰাটোৰ কাৰণে বোৱাৰী বিচাৰিবলৈ আহিছোঁ আৰু মই বোৱাৰী বিহু প্ৰতিযোগিতা বিচাৰ কৰিবলৈ আহিছোঁ আৰু আজিকালি থাকে ৰাইজ গম পাইছেনে এই বোৱাৰী বুঢ়ী দেখিলেও মানে গা ৰাইজাই কৰা মানুহ কিছুমান থাকে বোৱাৰীক সন্মান কৰিবি বুজিছ বোপাই বোৱাৰীক সন্মান কৰিবি বেয়া চকুৰে নাচাবি সেই তোৰ মানুহজনীও যদি ক'ৰবাত ওলাই যাওঁতে সেই কোনোবাই যদি বেয়া দৃষ্টিৰে চায় তোৰ মনটো জানো ভাল লাগিব হে বোৱাৰী নহ'লে এখন ঘৰ নচলে লোকৰ বোৱাৰীক চকু দিয়া অভ্যাসটো অকণমান বোপাই সকল এনেকুৱা চৰিত্ৰহীন মানুহৰ কাৰণে মই আজি আপোনালোকৰ আগতে আঁঠু লৈছোঁ এই ক্ষমা কৰি দিব পাৰিলে এই এনেকুৱা দুষ্ট প্ৰকৃতিৰ মানুহবিলাকে জোকাৰিলে আপোনালোকে বৰ এটা মনটো ফূৰ্তি কৰি নেপেলাব হা মই জোকাৰিলে বাৰু বেলেগ কথা কেতিয়াবা এনেই ধেমালিতে আৰু সেইষাৰ দেই কি জোকাইলে ধেমালি ইমান ভাল মতা মানুহ ক'ত পোৱা যায় আমাৰ বুজে ইমান বেয়া মোৰ যে ভাগ্যতেই নাই মই মানে এতিয়া কি কওঁ ছাৰ মই নাচো নে একো বুজিয়ে পোৱা নাই এই তুমি যিটো গাইছা সেইটো সেই বিহু গীত নহয় নহয় সেই বিহু এটা গোৱা সেইটো আধুনিক গীতহে এনেই ভাইৰেল হৈ গ'ল ভাইৰেল মানে বুজি পাইছাই নহয় চাগে ভাইৰেল এনেই বিয়পি গ'ল অঁ ভাল কৈছ এষাৰ তই মই জানো এই ধুনীয়া বিহু এটা গোৱা য'ত তোমাৰ ধুনীয়াকৈ হাত ভাগে ধুনীয়াকৈ কঁকাল ভাগে ধুনীয়াকৈ গোৱা দেই ৰংগিনী 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 আইটো দিছে উচাৰ নাম আইটো দিছে অকণ ভুল হৈছে নেকি আমাৰ এইফালে ৰঙিলী ৰঙিলী বুলিহে এজনী আছে সেইটো বিহু গাইছে চাগে দেই ইছ ৰাম এইবোৰ মানে সৰুৰ পৰা মোবাইলটোত ৰিল চাই 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 ঘপককৈ বিয়া সোমাই গৈ সেই শাহুৱেকৰ মূৰত উঠি চাগে তাই ৰংগিলী ৰংগিলী নাচি থাকেগৈ হে এইজনী মোৰ মানুহটোকহে চাবলৈ মন আছে সেই মাতাচোন মাতা তোমাৰ মানুহটোক মাতা সেই কেনেকুৱাটোনো চাওঁ এই ইয়াৰ পৰা মুৰ্গী চুৰটোতকৈ মুখখন ভালনে বেয়ানে চাওঁ ক'বা মানুহ মাতি মই বিয়াই হোৱা নাই আপোনালোকেনো কেলে বোৱাৰী বিহু পাতিব লাগে আমাৰতো নাচিবলৈ মন যায় ন সেইকাৰণে মই ইয়াতে অকণমান লিপষ্টিক লগাই লৈছো ককাইদেউ তেহেঁতৰ বয়সত চয়াবিনক মাংস বুলি খাইছিলো গম পায়নে আপুনি অঁ মইতো ইমান সহজ সৰল আছিলোঁ ৰঙামাটি গুড় বুলি খাইছিলোঁ আৰু দেখিছে তেহেঁতি আজি শিৰত সেন্দুৰ লগাই আহিছে লিপষ্টিক দুপত দুপে আগবাঢ়ি গৈছে আমাৰ মহিলাসকল দেই শেষ কৰি দিব বুজিছে আমি আৰু লাভ নাই জীয়াই থাকি গম পাই নাই আমি আৰু ৰৈ গ'লোঁ ইয়াতে ভণ্টি তুমি আমাৰ গাঁৱৰ খগেন দাকো আনিলা খগেন ভেলিয়া গালা আমাৰ গাঁৱৰ ৰঙিলীকো আনিলা ৰঙিলী চঙিলী সেইবোৰ কিবা কিবি গালা তোমাৰ সেইখন নৃত্য চাই থাকিব নোৱাৰো তুমি যোৱাগে যোৱা আছো বা দেই যোৱাগে যোৱা মোৰ ইতিমধ্যে চকু হৈ পো হৈছে ওলাই যোৱা তুমি যোৱা 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 এইবাৰৰ প্ৰতিযোগী শালিকি লাহন আমি তেখেতক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো শালিকি জপিয়াই জপিয়াই আহি থাকা মই অথনিৰ পৰা চাইহে আছিলো তহঁতি গোটেইকেইজনী ৰিজেক্ট হোৱাৰ নিচিনাই আৰু মোৰ লগত কোনে টক কৰিব নোৱাৰে গম পোৱা নাই ফালি পঠিয়াম ষ্টেজ এতিয়া এইগৰাকী 1 লাখটো নিব যেন পালো দেই ৱাহ কি ধুনীয়া ঐ কোনবা ভগৱানে সজিলে তেখেতক ৰৈনো ৰৈ বিনালে বনৰে কেতেকী ঐ ৰৈনো ৰৈ বিনালে ঐ কুলি নৈৰে ঘাটতে কোনে হুজুৰিলে ঐ চেনাই চেনেহৰে বুলি সুন্দৰ 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 দৰ্শকসকল ইতিমধ্যে আমি আজি প্ৰতিযোগিতাৰ আমি শ্ৰেষ্ঠ প্ৰতিযোগী আমি পাই গৈছো এই নাম ঘোষণা কৰাৰ আগতে সকলো প্ৰতিযোগীকে আমি মঞ্চলৈ নিমন্ত্ৰণ জনালো আহক 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 সকলো আগবাঢ়ি আহক প্ৰিয় ৰাইজসকল আজি যথেষ্ট আমি অসুবিধা হলো সন্মুখীন আজি ইমানসকল প্ৰতিযোগী আহিছিলে কিন্তু তাৰে কিছুমান বুঢ়ী আহিল জীয়ৰী বুলি জীয়ৰী আহিল বুঢ়ী বুলি আমি বাৰু কি কৰিম আপোনালোকে কওকচোন তাৰে মাজত 3গৰাকী থাকিলে তাৰ মাজৰ পৰা আমি একোগৰাকীকৈ নিৰ্বাচন কৰিম ইতিমধ্যে ফলাফল আমাৰ হাতত আহি পৰিছে বিচাৰকে মোকো নিৰ্বাচন কৰিব পাৰে ক'ব নোৱাৰি মোকো পচন্দ কৰিব পাৰে মই বোৱাৰী নহয় নহয় জীয়ৰীহে ময়ো চাগে নিৰ্বাচন হ'ব পাৰোঁ দেই মোৰ দেখোন একোনো ভুলেই হোৱা নাই ইমান ধুনীয়া নাচিছোঁ আৰু তাই হেনো ভুলেই হোৱা নাই বাকী দুজনী কেঞ্চেলেই হ'ল এজনী বুঢ়ী বুলি কৈয়ে দিছে এজনী জীয়ৰী বুলি বাকী থাকিলোঁ আমি 3জনী এইজনীয়ে শিয়ালীয়ে যিখনহে নাচিছে হা মই যিমান কষ্ট কৰি নাচিছোঁ পেটো ভাঙিছোঁ মূৰো ভাঙিছোঁ আঁঠু ভাঙিছোঁ কিমানখন ভাঙিছোঁ ঠিকনা নাই মই পাম চাগে আজিলৈকে এনেকুৱা চাৰ্কাছ কোনেও দেখা পোৱা নাই
হৈছে আৰু ময়ে পাম ইমান ধুনীয়াকৈ আকৌ কাপোৰযোৰ পিন্ধি আহিছোঁ মোৰ গাড়ী ৰিহা কেলে দি পাব আকৌ দেখিছো কেনেকে নাচিছে শালিকে জঁপিয়াই নাচিছে আমি সৰুৰ পৰা কৰ্মশালাত গৈ সেইখিনিকে ফোন কৰিছো ককাক মই পাম আজি আমাৰ প্ৰতিযোগীৰ নাম শ্ৰেষ্ঠ প্ৰতিযোগীৰ নাম ঘোষণা কৰাৰ আগতে আমি কৈ লৈছো বাঘিনী বাইদেউ এই আপোনাৰ নাচটো মানে বিহু নাচত নপৰিলে কিবা স্প্ৰিং এডাল যেন গাত লগাই থোৱা আছে তেনেকে আপুনি লিভাৰ ভাঙিছে কিডনী ভাঙিছে যকৃত ভাঙিছে এই কঁকাল ভাঙিব লাগে বিহু নাচত বিশেষকৈ প্ৰধানকে কঁকালটো ভাগিলেই হ'ল আৰু এই সকলোবিলাক অংগ প্ৰত্যংগ ভাঙিব নালাগে নহয় এনেকে হলে ভাল নালাগে নহয় দেখি পেলাই আমি ঠিক একেদৰে শিয়ালী বাইদেউ আপুনি যিযোৰ কাপোৰ পিন্ধি আহিলে চকুত ধৰি গ'লগে একেবাৰে গম পায়নে এইবোৰ কাপোৰ বিহুত নিপিনে নহয় আৰু আপুনি গোটেই গানটোৱে ভুলকে গৈছে আপুনি শব্দ উচ্চাৰণ অলপ গুৰুত্ব দিব লাগিব আমি আপোনাৰ পৰা আশা কৰিছো আৰু আপুনি যিপা প্লাষ্টিকৰ ফুল লগাই আহি ইয়াত কৈ দিলে কপৌ ফুল বুলি ইমান মিছা কথা কৈ দিলে আপুনি নাপায় নহয় নাপায় আমি মিছা কথা ইয়াত স্থানে নিদিওঁ গম পাইছেনে হ'ব বাৰু ছাৰ মই বাৰু পৰাজয় মানিয়ে লৈছো কিন্তু আপুনি যদি বেয়া নাপায় এবাৰ ভালকে মোক দেখাই দিয়কচোন কঁকাল কেনেকৈ ভাঙে ধুনীয়া প্ৰশ্ন দেই কঁকালটো ভাঙি দেখাই দিব লাগে ন কঁকাল মানে তুমি কঁকাল ভঙাটো জনা নাই সেইটো তোমাক দেখাই দিব লাগে সেইটো কোনো ডাঙৰ কথা নহয় আৰু দেখাই দিয়াটো কোনো লাজৰ কথাও নহয় মুগিছো তই দেখাই দিছো অথনিলৈকে একদম বিচাৰৰ যি কথা তাৰি এতিয়া মই কেলে দেখাব আকৌ মই ভুল লোৱা নাই নহয় কিবা মই ভালেই দেখিছো তেওঁ ভাল নাচিছে তেওঁ পেট ভাঙিব লাগে বিহুত কঁকাল ভাঙিব লাগে চব সমানুপাতিকভাৱে ভাঙিব লাগে আপুনি ভুল লৈছে আপুনি দেখাই দিয়ক মই নাজানো এইবোৰ ভাল প্ৰশ্ন দেই ধুনীয়া প্ৰশ্ন মই দেখালোহেঁতেন ভাই মুগিছো কঁকাল ভাঙি দেখাই দিয়াটো কোনো ডাঙৰ কথা নহয় কোনো ডাঙৰ কথা নহয় মই দেখাই দিলোহেঁতেন এবাৰ মানে মোক কাজিয়া এখনত মাইকীজনীয়ে মোক বৰ বেয়াকে পিটিছে গম পাইছনে কঁকালৰ ৰাজহাড় মোক ভাঙি পঠিয়াইছে ইয়াত মোৰ লোহা ভৰাই থোৱা আছে গতিকে মোক কেনেকে ভাঙিব কঁকালটো চা মোৰ এইটো ফিটেই হৈ থাকে এনেকে ভাল চমাইছো দেই হ'লেও মই এইবোৰ কথাত মই এৰি দিবলৈ নাই দেই দেখাব লাগিব মাইকী মানুহ দেখিছ নাই এইবোৰ ঘটালি পেলাব গম পাইছো দেখিছো নহয় এজনীয়ে কঁকাল ভাঙিয়ে ধৰিছে আজি গোটেই ভৰি চৰি চব ভাঙি পঠিয়াই দিব ঘৰলৈ হ'ব ধৰ কঁকালটো আপোনালোকে এনেকে কৰিব লাহে লাহে ভাঙিব এই তাৰমানে এটা ঢেঁকীটো যেনেকে আপোনালোকে ঢেংকুলুজ এইটো বস্তুটো মানে এইটো দেই আকৌ এবাৰ দেখাইছো ঢেংকুলুজ সেইটো লাহেকে মানে পেটটো ভাঙোতে এইটো নহয় মানে এইটো বিহুটো আৰু বাকীসকলো ভালেই হৈছে আইতাই খালি মানে আইতাই এইটো দিছে আহি অথনি এইটো ঘূৰিছে এইটো আচলতে আমি ভাওনাত বা ক'ৰবাত নৃত্যত আৰম্ভ কৰোঁ এইটো বস্তু আঙুলিকেইটা আপুনি একদম চিধা কৰি ৰাখিব বাকী আপোনাৰ কণ্ঠত কিন্তু ক'বলগীয়া মোৰ একো নাই দেই গতিকে 5 গৰাকী প্ৰতিযোগীৰ ইতিমধ্যে 2 গৰাকী কেঞ্চেল হৈছে যিহেতু বোৱাৰী নহয় তেওঁলোক বাকী থাকিলে 3 গৰাকী সেই 3 গৰাকীৰ ভিতৰত যিগৰাকী বিজয়ী হৈছে সেইগৰাকীৰ নাম মই ক'ম নে আপোনালোকে ক'ব মই আপোনালোকলৈ আগবঢ়ালো কওকচোন বাৰু কোন গৰাকী আপোনালোকে ভাল দেখিলে নহয় দৰ্শকসকলে কোৱা আগত আমাৰ এওঁসকলে কি কয় মতামতটো লৈ লওঁ কাক বিচাৰে আপোনালোকে কোন জয়ী হোৱাটো বিচাৰে আজি এই বোৱাৰী প্ৰতিযোগিতা আপোনালোকে কোন জয়ী হোৱাটো বিচাৰে কওক কোন হ'ব বিচাৰে আজি প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ বিহুৱতী কোন আজি প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ বিহুৱতী কোন চবেচোন নিজকে দেখাইছে ফলাফল ঘোষণা কৰিবলৈ আগবাঢ়িছো আজি এই গাঁওখনত আয়োজন কৰা বোৱাৰী বিহু প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ বোৱাৰী বিহু প্ৰতিযোগী হৈছে শ্ৰীমতী শালিকী লাহন ইয়াত এটাও বজাই দিছে তেওঁলোকে আমি আগবাঢ়িছো বঁটা বিতৰণী অনুষ্ঠানলৈ আমাৰ ককাইদেউকে বঁটাটো দিবৰ বাবে অনুৰোধ জনাইছো ককাইদেউ আগবাঢ়ি শালিকী আগবাঢ়ি আহা ইতিমধ্যে যিহেতু তুমি গম পাইছা আমি 1 লাখ টকাৰ পুৰস্কাৰ ৰাখিছিলো আৰু 1 লাখ টকাৰ আমি প্ৰথম কিস্তি হিচাপে তোমাক 100 টকা আগবঢ়াইছো আৰু প্ৰত্যেক বছৰে তোমাক কিস্তি হিচাপত 100 টকাকৈ দি যোৱা হ'ব আমি নিয়ম উলংঘন নকৰো আমি 100 টকাকৈ প্ৰত্যেক বছৰে তোমাক দি যাম দুখ নকৰিবা ফূৰ্তি কৰা বাকী সকলো মন চন বেয়া কৰিব নালাগে আপোনালোকৰ ভাল ভাল প্ৰতিভা আছে আগবাঢ়ি যাব পাৰিব আমি আকৌ পাতিম প্ৰতিযোগিতা আমি পাতি থাকিম আমি তেনেকুৱা কাম কৰি বহুত ভাল পাওঁ চিন্তা নকৰিব আহক বিহু বুলি আমি সকলোৱে একেলগে এবাৰ নাচি দিওঁ আহক পৰ্বতৰ ঢেকঢেকীয়া লিৰিপতীয়া বতাহত যেনেকৈ হালে তোৰ দৰে নাচনি দেখিছিল কৃষ্ণই বাঁহী গজাইছিলে চাগে মোৰ মইনা হৈ বাঁহী গজাইছিলে চাগে নমস্কাৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব
কিন্তু এইখিনিতে এটা কথা কৈ থওঁ, আমি কেৱল মনোৰঞ্জনৰ বাবে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আমি বিহু নৃত্য, বিহু নাচ বা আমাৰ অসমৰ জাতীয় উৎসৱ বিহুক আমি সেৱা প্ৰতিপন্ন কৰিব বিচৰা নাই। আজিকালি যিহেতু অকণমান সুৰুঙা পালেই মানুহে মানুহক ট্ৰল কৰিবলৈ নেৰে, সেইকাৰণে শেষত আমি স্বীকাৰোক্তিটো দি দিছোঁ। আমি কেৱল মাত্ৰ মনোৰঞ্জনৰ বাবে প্ৰস্তুত কৰিছোঁ। আমি কৰা কোনো এটা কামেই বিহু বা বিহুৰ লগত জড়িত কোনো কথাকে সেৱা প্ৰতিপন্ন নকৰে বুলি ভাবিছোঁ। ধন্যবাদ। তথাপিও যদি অজানিতে কিবা ভুল হৈছে ক্ষমা কৰিব।